শংকৰজ্যোতি শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ শুনিবলৈ আচলতে খুব ভয় লগা এটা কথা যে এটি নৱজাতক হেৰাইছে চুৰি হৈছে বুলি সন্দেহ কৰিছে তেওঁলোকে এতিয়ালৈকে কিন্তু কোনো তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই ঘটনাটো আচলতে কি হৈছিল তেওঁলোকে সন্দেহ কৰা ধৰণে হৈছে নে যদি সেই কথাটো হৈছে তেন্তে চিকিৎসালয় কৰ্তৃপক্ষৰ সাংঘাতিক গাফিলতা বুলি উল্লেখ কৰিব লাগিব তেওঁলোকে কি কয় চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসকে কি মন্তব্য প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত হয় এঞ্জেলা চাওক পোনপ্ৰথমে মই আপোনাৰ সমগ্ৰ ঘটনাটো উল্লেখ কৰি লৈছোঁ আৰু তেতিয়াই বুজিব পাৰিব যে একাংশ লোকে কিদৰে মানৱীয়তাক লজ্জানত কৰা কিছুমান ঘটনা সংঘটিত কৰি থাকে যে এগৰাকী আশা কৰ্মীয়ে তিনি সহজ সৰল এটা পৰিয়াল আমগুৰি হাজোৱা টিঙত সেই পৰিয়ালটোৱে বসবাস কৰে তিনি সাধাৰণ পৰিয়াল আৰু দুখীয়া পৰিয়াল আৰু যিগৰাকী মহিলা তেওঁ গৰ্ভৱতী আছিল আৰু তেওঁ যোৰহাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত সেই আশা কৰ্মীগৰাকীয়ে নিজে ব্যক্তিগত উদ্যোগত ভৰ্তি কৰাইছিল আৰু ইয়াৰ পিছতেই সমগ্ৰ ঘটনাটো বেলেগ এটা দিশত মূৰ লয় কাৰণ যিগৰাকী আশা কৰ্মীয়ে প্ৰকৃততে সেই প্ৰসূতিগৰাকীক নাৰ্ছিং হোমখনত ভৰ্তি কৰোৱাইছিল তেওঁৰ উদ্দেশ্য কিন্তু বেলেগ আছিল কাৰণ সেই সহজ সৰল আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে যিটো পৰিয়ালৰ নৱজাতক ইতিমধ্যে চুৰি হৈছে বুলি সন্দেহ কৰা হৈছে সেই পৰিয়ালটোৰ যিগৰাকী ব্যক্তি পুৰুষ আৰু যিগৰাকী মহিলা দুয়োজনেই তিনি বুজা ব্যক্তি তেওঁলোকে অশিক্ষিত আৰু একোৱেই নাজানে আৰু এই মুহূৰ্তত আৰু এটা কথা মই উল্লেখ কৰোঁ যে এনে দুখীয়া পৰিয়ালক সাধাৰণতে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাব লাগে কিন্তু যিগৰাকী আশা কৰ্মী ইতিমধ্যে নাম তেওঁ আহি পোৱা নাই আমাৰ হাতত কিন্তু আশা কৰ্মী বুলি উল্লেখ কৰিছে আশা কৰ্মীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ সেই নাৰ্ছিং হোমখনলৈ লৈ গৈছিল প্ৰসূতিগৰাকীক আৰু তাৰপিছত তাত ভৰ্তি কৰোৱাৰ পিছতেই যিহেতু পৰিয়ালটোত আৰু দুটা সন্তান আছে একেবাৰে যিটো জ্যেষ্ঠ যিটো সন্তান সেইটো হ'ল ল'ৰা আৰু তাৰ মাজত এগৰাকী কন্যা সন্তান আছে আৰু যিটো ল'ৰা তেওঁলোকৰ যিটো সন্তান জ্যেষ্ঠ সন্তান তেওঁক জনোৱা হৈছিল যে মাতৃ যিহেতু ব্যক্তিগত খণ্ডৰ হস্পিটেলখনত আছে তেওঁলোকক তাৰ বাবে 10,000 টকা আদায় দিয়া হ'ব আৰু সেই জ্যেষ্ঠ সন্তানটো বুজি পোৱা নাছিল প্ৰকৃততে কি কাৰণে মাকক সেই ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমখনলৈ লৈ যোৱা হৈছে আৰু যেতিয়াই সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে যিদিনাখন সন্তান প্ৰসৱ কৰা হ'ল সন্তানটো তেওঁৰ কাষৰ পৰা আঁতৰাই দিয়া হ'ল মাকক জানিবলৈ দিয়া হ'ল যে সন্তানটো যথেষ্ট দুৰ্বল গতিকে তেওঁক ICUত ৰখা হৈছে আৰু আনহাতে ফোনযোগে যিজন ল'ৰা তেওঁক যোগাযোগ কৰিলে যে মাকে সন্তান প্ৰসৱ কৰাৰ বাবে নাৰ্ছিং হোমখনে 10,000 টকা তেওঁলোকক প্ৰদান কৰিব অংগজ্যোতি বড়ো আৰু এটা কথা মই জানিব বিচাৰিছোঁ তেওঁলোকে যিহেতু উত্থাপন কৰিছে অভিযোগ যে চুৰি হৈছে এই চিকিৎসালয়খনত CCTV ব্যৱস্থা নাছিল নেকি যে চাব পৰা নাই নেকি চিকিৎসালয় কৰ্তৃপক্ষ এতিয়ালৈকে তেওঁলোকে সেই তদন্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই নে হয় এঞ্জেলা সেইটো এটা ৰহস্যৰ বিষয় কাৰণ নাৰ্ছিং হোমৰ পৰা কিদৰে এটা নৱজাতক নোহোৱা হ'ল আৰু অন্যহাতে এতিয়ালৈকে কিন্তু নাৰ্ছিং হোম কৰ্তৃপক্ষই মুখ খোলা নাই কাৰণ নাৰ্ছিং হোম কৰ্তৃপক্ষক যেতিয়া সোধা হৈছিল যে নৱজাতকটো ক'ত আছে তেওঁলোকে কৈছিল যে ICUত তেওঁক ৰখা হৈছে যে যথেষ্ট দুৰ্বল সন্তানটো গতিকে ICUত তেওঁ চিকিৎসাৰ বাবে ৰখা হৈছে কিন্তু যেতিয়া তেওঁলোকক ৰিলিজ দিয়া হৈছিল কিন্তু নৱজাতকটো তেওঁলোকৰ হাতত তুলি দিয়া নহ'ল আৰু যাৰ ফলত আহি পৰিয়ালটোৱে হাহাকাৰ অৱস্থাৰ পৰিয়ালটোৰ মাজত সৃষ্টি হ'ল আৰু আলুৱাটিং আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিলে ইতিমধ্যে ঘটনাটোক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এজাহাৰ ইতিমধ্যে দাখিল কৰিছে আৰু আমি শংকৰজ্যোতি শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ তদন্ত প্ৰক্ৰিয়া যেটো চলিব গতিকে আৰক্ষীৰ পূৰ্ণ সহযোগিতা বিচাৰিছে অসহায় পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষই সহযোগিতা আগবঢ়াওক আমি সেয়া কামনা কৰিম ধন্যবাদ জনাইছোঁ শংকৰজ্যোতি শইকীয়া এই সন্দৰ্ভত আমি পৰৱৰ্তী মুহূৰ্তত আকৌ বাতৰি সম্প্ৰচাৰ কৰিম তাৰ মাহেতৰ ৰিলিজ দিব বোলে তই গৈ লৈ আহিবিগৈ বোলে মোৰ ট্ৰেইনিং আছে মই যাব নোৱাৰিম মই ক'লোঁ যে জেকেবি মই চিনি নাপাওঁ নহয় বোলো আপুনি যাব লৈ আহিবগৈ বোলো বুলি কৈছে আৰু যোৰহাট মেডিকেলৰ পৰা হেৰি পইচা 8,000 দিব বোলে তই হস্পিটেলৰ পৰা তই সেইটো লৈ আহিবি বোলে দেউতাহঁতৰ ৰিলিজ দিব সেইটোত লৈ আহিবি সিহঁতক লৈ আহিবি বোলে মই গৈ হেৰি যোৰহাট পাইছোগৈ যোৰহাট মেডিকেল সেইমতে অৰুণোদয় মেডিকেল পাইছোগৈ ন সেইমতে সেই দেউতাই সেই ববিয়ে ভণ্টিয়ে ওলাই আহিছিলে সেইমতে মই গৈ পালোগৈ দেউতাক হেৰি দেখিলোঁ ৰখালোঁ সেই সময়তে নাৰ্ছজনীয়ে ভাইটিয়ে ওলাই পিনি আগে হেৰি গাড়ীত উঠোঁগৈ বোলে আগে হেৰি নাইকিয়া হৈ গ'ল মানে সেই সময়তে মই গৈ সেই নাৰ্ছকেইজনীৰ ওচৰলৈ গৈছোঁ যে আমাৰ ভাইটি বোলো এইফালে নাৰ্ছজনীয়ে ক'লৈ লৈ গ'ল বোলো মই যে বোলো দেখা নাপালোঁ বোলে
খন্তেকৰ সময়ত মোলৈ সেই ফোন আহিলে যে অৰুণোদয় হস্পিটেলৰ পৰা বোলে পইচা 10,000 দিছে বোলে, তোৰ ৰাখি লোৱাচোন বুলি কৈছে। দাই এজনক দিছিলে মোক, বাকীখিনি হেৰি ভণ্টিহঁতেহে জানে, সিমানটোৱে মই জানো। মোক দিছিলে 10,000, মই উল্টা সুধিলোঁ কিহৰ কাৰণে দিছে বোলো, হেৰি বোলো অৰুণোদয় হস্পিটেলৰ পৰা দিছে বোলে বুলি কৈছে। মাক সেই হস্পিটেলৰ পৰা দিছোঁ বুলি কৈছে। ল'ৰাটোৱে কাক দিয়া হ'ল গম পালা নাই তুমি? কাক মানে দিয়া হ'ল, কোন পৰিয়ালক দিয়া হ'ল কিবা গম পোৱা নাই? নাম্বাৰ দিছিলে যে, কথা পাতিছিলে যে, নিছিলো বুলি সেইজনী নাম্বাৰটো দি দিয়া। সেইটো নাম্বাৰ আছে মোৰ ওচৰত। গম পাওঁ সন্তানটো মানে বহুত দুৰ্বল, তাৰপৰা ৱেট নাই বুলি কৈছিলে, তাৰপৰা হেৰি ICUত থৈছোঁ বুলি ক'লে। তাৰপৰা ক'লে আশা বাইদেৱে ক'লে যিদিনা যাবি মানে সেইদিনা সন্তানটো দেখিবি আৰু কোচত নিবলৈ পাবিহে বুলি ক'লে। তাৰপিছত সন্তানটো এদিনো মোৰ ওচৰত নিদিলে। অহা দিনা ক'লে বোলে তই কাপোৰ পিন্ধ বোলে, যিগৰাকীয়ে নিছে সেইগৰাকীয়ে ক'লে কাপোৰ পিন্ধ বুলি ক'লত কাপোৰ পিন্ধি থাকোঁতে সিহঁতক আগতে উলিয়াই লৈ আহিলে। ল'ৰাজনীয়ে কৈছে মা বাহাই দিটো লৈ গ'লগে বোলে। সেইফালে এখন গাড়ীত বোলে তুলি লৈ গ'লগে। তাৰপৰা এই ডাঙৰ ল'ৰাটোৱে কৈছে ভাইটিক কি কৰিলি মোক সুধিছে। মই কৈছোঁ যে মই দেখিয়ে নাপালোঁ ভাইটিক, মোক ভিতৰতে এৰি থৈ আহিলে অকলে চুঁচৰি বাগৰি যেন তেনে পিৰালিত বহিলত তাৰপৰা দেখি নাপালোঁ। সেইটো নাজানো কোনে বিকিছে, কিন্তু বাইদেউহঁতকো কৈছিলো সন্তানটো কি কৰিলে বোলে উলিয়াই লৈ গ'ল নহয় বোলে, আপোনালোকৰ বোলে আপোনাৰ ভাগিন নাই বোলে। সেই মানুহগৰাকীয়ে মোৰ ভাগিন বুলি কৈছে। গম নাপাওঁ, মানুহগৰাকী খালি মোৰ ওচৰলৈ আহি থাকে, মই নাজানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।